দখল কৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আজি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে উমৰাংচুক লৈ কেতবোৰ মন্তব্য কৰিছে তেওঁ কৈছে উমৰাংচুৰ যেটো খনি আছিল যেটো মাইন আছিল যেটো মাইনত আবদ্ধ হৈ পৰিছিল অফিচিয়ালি 9 জন শ্ৰমিক আনঅফিচিয়ালি তাতকৈ সংখ্যাটো বেছি হ'ব পাৰে সেই খনিটো পূৰ্বতে সকলোৱে ভাবিছিল সেই খনিটো অবৈধ বুলি ৰেট হোল মাইনিং বুলি কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে সেই খনিটো 12 বছৰৰ আগতে পৰিচালনা কৰিছিল মাইন্স এণ্ড মিনাৰেলছ কৰ্পোৰেচন অফ ইণ্ডিয়া খনি আৰু খনিজাত নিগমৰ অধীনত আছিল সেই খনিটো সেই মাইনটো কিন্তু 12 বছৰৰ পৰা সেই মাইনটো পৰিত্যক্ত হৈ আছে আৰু অবৈধভাৱে সেই কেজন শ্ৰমিক সেই খনিটোত প্ৰৱেশ কৰিছিল সমগ্ৰ পুতেই ঘটনাটোৰ সন্দৰ্ভত এজন ব্যক্তি গ্ৰেপ্তাৰ কৰাৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে পুনিশ নুনিছাক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে লগতে কৈছে আৰক্ষীৰ তদন্তত দেবুলাল গাৰ্লুছাৰ নাম অহনাই দেবুলাল গাৰ্লুছা অৰ্থাৎ নৰ্থ কাছাৰ অটোনমাস কাউন্সিল ডিমা হাছাও জিলাৰ অটোনমাস কাউন্সিল জনখনৰ মুৰব্বী CEM তেওঁৰ নামটো আৰক্ষীৰ তদন্তত আহি পৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিভিন্ন সময়ত বিশেষকৈ যি ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং আৰু ওয়েষ্ট কাৰ্বি আংলঙৰ য'ত ৰেড হোল মাইনিং হয় সেই ৰেড হোল মাইনিংবোৰ শাসক আৰু বিৰোধী দলৰ ৰাজনৈতিক নেতাসমূহে পৰিচালনা কৰাৰ অভিযোগ উত্থাপন হয় কিন্তু CEM জন গোটেই প্ৰক্ৰিয়াটোত জড়িত নহয় বা তেওঁ জড়িত হোৱাৰ তথ্য আৰক্ষীৰ হাতত নাই বা তদন্তত গম পোৱা হোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে এয়া হৈছে উমৰাংচুৰ পৰা বিশেষ আপডেট মাত্ৰ এজন ব্যক্তি জীৱনতে উদ্ধাৰ হৈ আহিছিল এটা তদে উদ্ধাৰ কৰিব পৰা গৈছে তাৰ পিছত কিন্তু চতুৰ্থ পঞ্চম দিনত ভৰি দিয়াৰ পিছত উমৰাংচুৰ সেই মৃত্যু গহ্বৰৰ পৰা কিন্তু খবদেহ জীৱনতেটো বাদেই দিয়ক খবদেহ উদ্ধাৰ এতিয়ালৈকে হোৱা নাই সেই উদ্ধাৰ কাৰ্যত সকলো জড়িত হৈ পৰিল নেভি জড়িত হৈ পৰিল পূৰ্বতে SDRF জড়িত হৈ পৰিছিল NDRF জড়িত হ'ল কোল ইণ্ডিয়া লিমিটেডৰ লোক জড়িত হ'ল পৰিল তাৰ পিছত নেভিৰ লোক জড়িত হৈ পৰিল নেভিৰ লোকে পানী নিষ্কাশন কৰা যন্ত্ৰ আনিলে পানী নিষ্কাশন কৰা হ'ল আৰু পানী ইমান পৰ্যায়ত ঘোলা হৈ আছিল নেভিয়ে ৰিমোট কন্ট্ৰোলৰ যোগেদি সেই পানীসমূহৰ মাজেদি কোনো ধৰণৰ শবদেহৰ আকৃতিৰ বস্তু ৰিমোট স্ক্ৰিনত ধৰিব পৰা নাই বুলি গম পোৱা গৈছে অত্যাধুনিক প্ৰযুক্তি নেভিয়ে ব্যৱহাৰ কৰি উদ্ধাৰ কাৰ্য চলাবলৈ চেষ্টা কৰিছে কিন্তু উদ্ধাৰ কাৰ্য চলোৱাৰ আগতে তেওঁলোকে ডিটেক্ট কৰিব লাগিব আইডেন্টিফাই কৰিব লাগিব ক'ত জীৱন্তে বা মৃত অৱস্থাত সেই শ্ৰমিক কেইজন সেই ৰেড হোল মাইনত বা খনিত আবদ্ধ হৈ আছে কিন্তু ডিটেক্ট কৰিব পৰা নাই এতিয়া বহু কেইটা প্ৰশ্ন উত্থাপন হয় যদিহে পৰিত্যক্ত হৈ আছিল খনিটো পৰিত্যক্ত হৈ আছিল সেই পৰিত্যক্ত খনিৰ ওপৰত ঢাকনা বা এনে ব্যৱস্থা কৰা হৈছিল নে যাতে পানী নুখুমায় বা সেই পৰিত্যক্ত খনিটো যদি মাইন্স এণ্ড মিনাৰেলছ কৰ্পোৰেচন অফ ইণ্ডিয়াৰ আছিল ভাৰ্টিকেলি খনন কাৰ্য কৰাৰ পিছত হৰাইজন্টেলি যি খনন কাৰ্য কৰা হৈছিল সেই হৰাইজন্টেল টানেল কিটা খুব সৰু কিয় ৰেড হোল মাইনিং সদৃশ কিয় গোটেই ব্যৱস্থাটো এনেবোৰ প্ৰশ্ন কিন্তু আজিৰ সময়ত প্ৰাসংগিক যদি মাইন্স এণ্ড মিনাৰেলছে খনিটো পৰিত্যক্ত কৰি গ'ল তাৰ পিছত অবৈধভাৱে সেই খনিটোত আন লোক প্ৰৱেশ কৰিবলৈ কেনেকৈ অৱকাশ পালে এনে ধৰণৰ প্ৰশ্ন আজিৰ তাৰিখত প্ৰাসংগিক পূৰ্বতে কোৱা হৈছিল সন্মুখত পৰিত্যক্ত বা ওচৰতে পৰিত্যক্ত খনিসমূহ আছিল সেই পৰিত্যক্ত খনিসমূহত কোনো কাভাৰ নথকাৰ কাৰণে পানী সোমাইছিল গোলা পানী সোমাইছিল আৰু যি কেইজন শ্ৰমিকে এই যিটো খনি বৰ্তমান চৰ্চাত থকা খনিটো সেই খনিটো খান্দি গৈ এটা কানেকশন এস্টাব্লিশ কৰিলে পানী ভৰ্তি সেই পৰিত্যক্ত খনিটোৰ সৈতে আৰু সেই পানী ভৰ্তি পৰিত্যক্ত খনিটোৰ পানী এই কালিকা লগা খনিটোত প্ৰৱেশ কৰিলে আৰু সেই কাৰণে যি সকল শ্ৰমিকে কাম কৰি আছিল তেওঁলোক আবদ্ধ হৈ পৰিল বুলি বিভিন্নজনে ক'ব বিচাৰিছে গতিকে বহু কেইটা ভাৰ্চন আহিছে কিন্তু বৰ সাংঘাতিক ভয়ানক গোটেই বিষয়টো এনে ধৰণে পাহাৰৰ মাজৰ কয়লা বিচাৰি প্ৰথমতে ভাৰ্টিকেলি খনন কৰি সেই স্পাইৰেল এক ষ্টেয়াৰকেছ সংস্থাপিত কৰি সেই খটখটিৰ যোগেদি মানুহৰ প্ৰৱেশ ঘটায় তাৰ পিছত যি ফালে কয়লা পাইছে সেই ফালেদি পুনৰ আকৌ হৰাইজন্টেল খনন কৰি বহলে খনন কৰি এক প্ৰকাৰ সৰু 2.5 ফুট উচ্চতাৰ বা 5 ফুট বহল কিছুমান টানেলৰ সৃষ্টি কৰি কয়লা বিচৰা গোটেই কাৰ্যটোৱে হৈছে ভয়ংকৰ যাৰ ফলশ্ৰুতিত এতিয়াও আবদ্ধ হৈ আছে জীৱনে বা মৃত অৱস্থাটো কাকো উদ্ধাৰ কৰিব পৰা যোৱা নাই মুখ্যমন্ত্ৰী মন্তব্যই নিখন্দেহে
তাৎপৰ্য বহন কৰিছে তেওঁ কৈছে খনিটো বৈধ আছিলে 12 বছৰৰ পূৰ্বে খনিটো 12 বছৰৰ পৰা পৰিত্যক্ত হৈ আছিল মাইন্স এণ্ড মিনাৰেলছ কৰ্পোৰেচন অফ ইণ্ডিয়াৰ অধীনত খনিটো আছিল কিন্তু 12 বছৰে পৰিত্যক্ত হৈ থকা খনিটোত অবৈধভাৱে সেই সকল লোকে শ্ৰমিকে প্ৰৱেশ কৰিছিল এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে অবৈধ খনি যদিহে মাইন্স এণ্ড মিনাৰেলছ কৰ্পোৰেচনৰ খনি আছিলে সেই খনিটোক সেই ধৰণে পৰিত্যক্ত কৰি বা আনে প্ৰৱেশ কৰা এক পৰিৱেশৰ সৃষ্টি কৰি কিয় এৰি থৈ গুচি গ'ল কোলছ এণ্ড মাইন্স এণ্ড মিনাৰেলছ কৰ্পোৰেচন অফ ইণ্ডিয়া এনেবোৰ প্ৰশ্ন আজিৰ তাৰিখত প্ৰাসংগিক বৰ্তমান যদি আমাৰ সতীৰ্থ দীপাংকৰে দাৰৰ বাতৰি দাৰে দি আছে উমৰাংচুৰ পাতে উমৰাংচুত উপস্থিত আছে গোটেই প্ৰক্ৰিয়াটো কিমান ভয়ংকৰ সেই সন্দৰ্ভতো তেওঁ বিভিন্ন সময়ত ভেনিউৰ পৰা বিশ্লেষণ আগবঢ়াইছে সেই স্থানৰ পৰা বিশ্লেষণ আগবঢ়াইছে গোটেই প্ৰক্ৰিয়াটো যথেষ্ট ভয়ানক কিছুমান লোকক এই খনিসমূহত সোমাই দিয়া হয় তেওঁলোকে পাছৰ ভিতৰত কয়লা ভৰাই ওপৰলৈ লৈ আহে এজনে আনজনক দিয়ে চেইন সিস্টেমত এক শৃংখলা তেওঁলোকে প্ৰস্তুত কৰে ওপৰলৈ আহিবলৈ আৰু সেই পাছিত তেওঁলোকে কয়লা লৈ আহে এক পাছি কয়লাৰ মূল্য 1000 টকা এক পাছি কয়লা সংগ্ৰহ কৰিব পাৰিলে 1000 পৰা 2000 টকা ইনকাম কৰিব পৰা যায় বুলি বিভিন্ন জনে কৈছে সেই কাৰণে মন কৰিব খনিত নেপালৰ মানুহ আছিল খনিত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহ আছিল অসমৰ লোক আছিল তেওঁলোকে খনিত যেহেতু ইনকাম বেছি সেই কাৰণে খনিত গৈ তেওঁলোকে সেই কামবোৰ কৰিছিল যি কি নহওক অবৈধ নহয় বুলি মুখ্যমন্ত্ৰীয়ে কৈছে কাৰ দুখ অনাগত সময়ত ওলাব কাৰ দুখৰ কাৰণে সেই কেইজন এতিয়া আবদ্ধ হৈ থাকিব আবদ্ধ হৈ আছে সেই কেইজন অফিচিয়ালি 9 জন শ্ৰমিক আৰু ইমান দিনে 4 দিনে আবদ্ধ হৈ থকাৰ পিছত তেওঁলোক যে জীৱনতে উদ্ধাৰ হ'ব সেয়া সম্ভৱেই নহয় কিন্তু এতিয়ালৈকে মৃত শৱদেহু তেওঁলোকৰ পোৱা হোৱা নাই কোল ইণ্ডিয়া লিমিটেডে কাইলৈ উচ্চ ক্ষমতা সম্পন্ন পাম্পিং মেচিন আনিব সেই পাম্পিং মেচিনেৰে প্ৰথমতে পানীখিনি সেই খনিটোৰ পৰা উলিয়াবলৈ চেষ্টা কৰিব তাৰ পিছত লোকেট কৰিবলৈ চেষ্টা কৰিব সেই শ্ৰমিক কেইজন কোত আবদ্ধ হৈ আছে নেভিৰ ড্ৰাইভাৰো নিজৰ শৰীৰত সৰঞ্জামসমূহ পিন্ধি লৈ সেই টানেলবোৰত প্ৰৱেশ কৰিব নোৱাৰে কাৰণ টানেলবোৰ সৰু তেওঁলোকে সৰঞ্জামসমূহ পিন্ধি লোৱাৰ পিছত সেই টানেলেৰে তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে মেনুভাৰিং কৰিব নোৱাৰে গতিকে নেভি ড্ৰাইভাৰসকলৰ সেই সমস্যা আছে যদিও সমস্যাত পৰিণত হৈছে সমগ্ৰ প্ৰক্ৰিয়াটো কেতিয়ালৈকে উদ্ধাৰ অভিযান চলিব কেতিয়ালৈকে উদ্ধাৰ কৰিব পাৰিব উদ্ধাৰকাৰী দলে সেয়া সময়ত গম পোৱা যাব কিন্তু মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে খনি অবৈধ নহয় পৰিত্যক্ত হৈ আছিল 12 বছৰৰ পৰা অবৈধ লোকে খনিটোত প্ৰৱেশ কৰিছিল প্ৰিয় দৰ্শক এই বিশ্লেষণ এই আপডেট পালো কাৰণে আগবঢ়ালো মন্তব্য কৰক প্ৰতিক্ৰিয়া প্ৰকাশ কৰক অসমত তেনেকুৱা বহু অবৈধ খনন চলি আছে কয়লাৰ কোনোবা এটা খনি বহু দুৰ্ঘটনা তেনেকৈ ঘটিয়ে থাকে কোনোবা এটা ৰিপৰ্ট হয় কোনোবা আনবোৰ দুৰ্ঘটনাত গাপ দিয়া হয় ৰাজনৈতিক নেতা জড়িত থাকে এই কয়লাৰ খননৰ সৈতে গতিকে কোনে ইয়াৰ দায়িত্ব ল'ব কাৰ দুখৰ ফলত এনে ধৰণৰ কাৰ্য সংঘটিত হৈছে বা আগত বিগত সময়তো সংঘটিত হৈছিল প্ৰিয় দৰ্শক মন্তব্য উত্তৰ প্ৰত্যুত্তৰ আপোনালোকৰ পৰা বিচাৰিম উমৰাংচুৰ প্ৰতিটো খবৰ আনৰ খবৰৰ বিশ্লেষণ আগবঢ়াই গৈ থাকিম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট মন্তব্য কৰিব আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি আৰু উমৰাংচুই নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে সাবস্ক্ৰাইব কৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ ফলো কৰক এতিয়ালৈ এৰিছো প্ৰিয় দৰ্শক শুভৰাত্ৰি